আমি আনকি শিক্ষকৰ পদোন্নতিৰো প্ৰস্তাৱ দিছো, যাৰ কাৰণে যি শিক্ষকৰ নিযুক্তিৰ সেৱা বিধি থাকে, সাৰ্ভিস ৰুল থাকে, এই সাৰ্ভিস ৰুলখনক আমি সংশোধন কৰাৰ প্ৰস্তাৱ ৰাখিছিলো। কেবিনেটলৈকে আমি গৈ পাইছিলো, কিন্তু আমাৰ শিক্ষক সংগঠন বিলাকৰো মতামতটো খুবেই গুৰুত্বপূৰ্ণ। গতিকে আমাৰ যিমানবিলাক শিক্ষক সংগঠন আছে, আমি শিক্ষক সংগঠন বিলাকৰ লগতো এই নতুন সাৰ্ভিস ৰুল সম্পৰ্কে আমি তেওঁলোকৰ লগত আলোচনা কৰিছো। তেওঁলোকৰ মতামত গ্ৰহণ প্ৰক্ৰিয়া আমাৰ সম্পূৰ্ণ হৈছে। গতিকে বিদ্যালয় শিক্ষা বিভাগত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এখন নতুন সাৰ্ভিস ৰুল আহিব, আৰু যিখন সাৰ্ভিস ৰুলত শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও থাকিব। আৰু এতিয়া আমি গ্ৰেজুৱেট টিচাৰ যিসকলক উইথ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী তেনে আমি শিক্ষক পাইছো। আপোনাৰ পৰামৰ্শটো, বিধায়কগৰাকীৰ পৰামৰ্শটো ভাল পৰামৰ্শ। সেই পৰামৰ্শটো আমি বিবেচনা কৰিম, যাতে তেওঁলোকৰ যিটো শিক্ষা আছে, কোৱালিফিকেশ্যন আছে, সেইটোৰ সৎ ব্যৱহাৰ কৰি তেওঁলোকক 11-12তো শিক্ষাদানৰ সুযোগ যাতে আমি প্ৰদান কৰিব পাৰো, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি মই আপোনাক জনাইছো। ধন্যবাদ। আমি আনকি শিক্ষকৰ পদোন্নতিৰো প্ৰস্তাৱ দিছো, যাৰ কাৰণে যি শিক্ষকৰ নিযুক্তিৰ সেৱা বিধি থাকে, সাৰ্ভিস ৰুল থাকে, এই সাৰ্ভিস ৰুলখনক আমি সংশোধন কৰাৰ প্ৰস্তাৱ ৰাখিছিলো। কেবিনেটলৈকে আমি গৈ পাইছিলো, কিন্তু আমাৰ শিক্ষক সংগঠন বিলাকৰো মতামতটো খুবেই গুৰুত্বপূৰ্ণ। গতিকে আমাৰ যিমানবিলাক শিক্ষক সংগঠন আছে, আমি শিক্ষক সংগঠন বিলাকৰ লগতো এই নতুন সাৰ্ভিস ৰুল সম্পৰ্কে আমি তেওঁলোকৰ লগত আলোচনা কৰিছো। তেওঁলোকৰ মতামত গ্ৰহণ প্ৰক্ৰিয়া আমাৰ সম্পূৰ্ণ হৈছে। গতিকে বিদ্যালয় শিক্ষা বিভাগত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এখন নতুন সাৰ্ভিস ৰুল আহিব, আৰু যিখন সাৰ্ভিস ৰুলত শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও থাকিব। আৰু এতিয়া আমি গ্ৰেজুৱেট টিচাৰ যিসকলক উইথ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী তেনে আমি শিক্ষক পাইছো। আপোনাৰ পৰামৰ্শটো, বিধায়কগৰাকীৰ পৰামৰ্শটো ভাল পৰামৰ্শ। সেই পৰামৰ্শটো আমি বিবেচনা কৰিম, যাতে তেওঁলোকৰ যিটো শিক্ষা আছে, কোৱালিফিকেশ্যন আছে, সেইটোৰ সৎ ব্যৱহাৰ কৰি তেওঁলোকক 11-12তো শিক্ষাদানৰ সুযোগ যাতে আমি প্ৰদান কৰিব পাৰো, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম বুলি মই আপোনাক জনাইছো। ধন্যবাদ।